দুৰ্ঘটনাতেই মৃত্যু হৈছিল জোনমণি ৰাভাৰ। CBIয়ে দাখিল কৰিলে প্ৰতিবেদন। দীৰ্ঘদিনীয়া তদন্তৰ অন্তত উন্মোচিত হ'ল জোনমণি ৰাভাৰ মৃত্যুৰ কাৰণ। হত্যা বা চৰমপন্থা নহয়, দুৰ্ঘটনাতে মৃত্যু হৈছিল জোনমণি ৰাভাৰ। জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ প্ৰতিবেদন দাখিল CBIৰ। দুৰ্ঘটনাত মৃত্যু হৈছিল অসম আৰক্ষীৰ সাহসী SI জোনমণি ৰাভাৰ। হত্যা অথবা চৰমপন্থাৰ কথা নস্যাৎ তদন্তকাৰী CBIৰ দলৰ। CBIয়ে দাখিল কৰা চাৰ্জশ্বীট অনুসৰি দুৰ্ঘটনাতে মৃত্যু হৈছিল জোনমণি ৰাভাৰ। উল্লেখ্য যে অসম আৰক্ষীৰ মহিলা উপ পৰিদৰ্শক জোনমণি ৰাভাৰ 2023 চনৰ 16 মে'ৰ পুৱতি নিশা প্ৰায় 2 বজাত এটি পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। ৰহস্যজনক পথ দুৰ্ঘটনাত জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্ত প্ৰথমে কৰিছিল CID। পৰৱৰ্তী সময়ত অসম আৰক্ষীয়ে তদন্তৰ দায়িত্ব দিছিল CBIক। প্ৰায় 7 মাহজোৰা তদন্তৰ অন্তত আজি CBIয়ে দাখিল কৰিলে প্ৰতিবেদন। জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।